জম্মৰ ছোৱালীজনীয়ে শ্ৰীকৃষ্ণক কেনেকৈ বিচাৰি পালে? শ্ৰীকৃষ্ণক বিচাৰি ফুৰা ছোৱালীজনী বাৰু কোন? ছোৱালীজনীয়ে শ্ৰীকৃষ্ণক কিয় বিচাৰি ব্যাকুল হৈ পৰিছিল? জম্মৰ এগৰাকী ছোৱালীয়ে হঠাৎ এদিন ভগৱান শ্ৰীকৃষ্ণক বিচাৰি বৃন্দাবনলৈ আহে। ছোৱালীজনীয়ে শ্ৰীকৃষ্ণৰ প্ৰতিটো মন্দিৰলৈ গৈ তেওঁক বিচাৰিবলৈ ধৰে, কিন্তু শ্ৰীকৃষ্ণক শাৰীৰিক ৰূপত তেওঁ ক'তো বিচাৰি নাপায়। তেতিয়া কোনো লোকে ছোৱালীজনীক কয় যে যদি তুমি শ্ৰীকৃষ্ণক ব্যক্তিগতভাৱে চাবলৈ বিচাৰিছা তেন্তে বৃন্দাবনৰ নিধিবনলৈ যোৱা। শ্ৰীকৃষ্ণক প্ৰতিনিশা তালৈ আহে। ভগৱান শ্ৰীকৃষ্ণক স্বচক্ষে দেখা পোৱাৰ একমাত্ৰ স্থান হৈছে নিধিবন। এই কথা শুনি ছোৱালীজনীয়ে পলম নকৰি নিধিবনলৈ গৈ তাত থকা গছৰ আঁৰত লুকাই বহি থাকিল। ৰাতি প্ৰায় 2:30 ছোৱালীজনীয়ে অবিশ্বাস্য এটা দৃশ্য দেখা পায়, যাৰ ফলত তাই স্তম্ভিত হৈ পৰে। সেই দৃশ্যৰ বিষয়ে ছোৱালীজনীয়ে কোৱা কথাবোৰ শুনাৰ পিছত আপোনালোকে বিশ্বাস কৰিবলৈ টান পাব। আচলতে সেই ছোৱালীজনীয়ে ৰাতি 2:30 কি দেখিছিল? তাৰ পিছত ছোৱালীজনীৰ কি হ'ল? ছোৱালীজনী বাৰু এতিয়াও সুস্থ হৈ আছেনে? এই সঁচা ঘটনাটো শুনাৰ পিছত আপোনালোক স্তম্ভিত হৈ পৰিব। জম্মুৰ কতৰাৰ এগৰাকী সৰু ছোৱালীয়ে দৈনিক মাকৰ সৈতে ভগৱান শ্ৰীকৃষ্ণৰ মন্দিৰলৈ গৈছিল। তেওঁৰ মাতৃয়ে নিতৌ ভগৱানক সাজ সজ্জা কৰায় আৰু পূজা অৰ্চনা কৰে। সেই কণমানি ছোৱালীজনীয়ে প্ৰতিদিনে মাকক ভগৱান শ্ৰীকৃষ্ণক পূজা কৰা লক্ষ্য কৰিছিল। এবাৰ পূজা কৰি থাকোঁতে ছোৱালীজনীয়ে মাকক সুধিলে যে ভগৱানে তাইৰ লগত কেতিয়া কথা পাতিব। এই কথা শুনি মাকে ক'লে যে যেতিয়া তুমি ভগৱানৰ দৰে ডাঙৰ হ'বা তেতিয়া তেওঁ তোমাৰ লগত কথা পাতিব। সময় পাৰ হৈ গ'ল আৰু কণমানিজনীও ডাঙৰ হ'ল। ছোৱালীজনী আকৌ মাকক সুধিলে যে এতিয়াতো মই ভগৱানৰ সমান ডাঙৰ হ'লোঁ, ভগৱানে এতিয়া মোৰ লগত কথা পাতিবনে? এই কথা শুনি মাকে ছোৱালীজনীক এইবোৰ চিন্তা কৰিবলৈ এৰি ক'লে যে ঈশ্বৰক ইমান সহজে পোৱা নাযায়, তাৰ বাবে কঠিন সাধনা কৰিব লাগিব। ডিঙিলৈকে পানীত থিয় হৈ ঈশ্বৰৰ নাম জপ কৰিব লাগিব। মাকৰ কথা শুনি ছোৱালীজনীয়ে এই সকলোবোৰ কৰিলে, কিন্তু এইবোৰৰ পৰা কোনো ফল নাপালে, কাৰণ ছোৱালীজনীয়ে জ্ঞান বিচৰা নাছিল, বৰঞ্চ শ্ৰীকৃষ্ণৰ প্ৰত্যক্ষ দৰ্শন বিচাৰিছিল। তাৰ পিছত ছোৱালীজনীয়ে শুনিবলৈ পালে যে ভগৱান শ্ৰীকৃষ্ণক বৃন্দাবনত পোৱা যায়, তেওঁ তাতেই থাকে। এই কথা শুনাৰ ঠিক পিছতেই তাই লগে লগে বৃন্দাবনলৈ আহে আৰু সকলোকে শ্ৰীকৃষ্ণক ক'ত পোৱা যাব বুলি সুধি ফুৰিবলৈ ধৰিলে। সকলোৱে ছোৱালীজনীক শ্ৰীকৃষ্ণক বাকে বিহাৰী মন্দিৰত লগ পাব বুলি কয়। এই কথা শুনি তাই মাখন ভৰ্তি পাত্ৰ আৰু হাতত বাঁহী লৈ বাকে বিহাৰী মন্দিৰত উপস্থিত হয় আৰু পণ্ডিতক কয় যে তাই শ্ৰীকৃষ্ণক লগ কৰিব বিচাৰে। মন্দিৰৰ পণ্ডিতজনে ছোৱালীজনীক শ্ৰীকৃষ্ণৰ মূৰ্তিৰ দৰ্শন কৰায়, কিন্তু সেই ছোৱালীজনীয়ে উদাস হৈ কয় যে এইটো এটা মূৰ্তিহে, তাই আচল কৃষ্ণক লগ কৰিব বিচাৰে। পণ্ডিতজনে ছোৱালীজনীক বুজাই কয় যে সকলোতে কেৱল শ্ৰীকৃষ্ণৰ মূৰ্তিহে পোৱা যাব, প্ৰকৃত কৃষ্ণৰ সাক্ষাৎ দৰ্শন ক'তো নাপায়। এই কথা শুনি ছোৱালীজনী বৰ হতাশ আৰু দুখী হৈ পৰে। ছোৱালীজনীয়ে বাৰু শ্ৰীকৃষ্ণক বিচাৰি পাবনে? পণ্ডিত আৰু ছোৱালীজনীৰ মাজত হোৱা কথাবোৰ ওচৰতে থিয় হৈ এজন বৃদ্ধই শুনি আছিল। তেওঁ ছোৱালীজনীৰ সন্মুখলৈ আহি ক'লে যে শ্ৰীকৃষ্ণক যদি ব্যক্তিগতভাৱে চাব বিচাৰা তেন্তে নিধিবনলৈ যোৱা, তাতেই তেওঁক বিচাৰি পাবা। এতিয়াও শ্ৰীকৃষ্ণ নিশা হ'লেই নিধিবনলৈ আহে আৰু গোপীসকলৰ লগত ৰাস লীলা কৰে। এই কথা শুনি ছোৱালীজনী নিধিবনলৈ যায় আৰু সন্ধিয়া গোপনে নিধিবনৰ গছৰ আঁৰত লুকাই বহি থাকে। ছোৱালীজনীয়ে নিশা বাৰু কি দেখা পায়? ৰাতি প্ৰায় 2:30 ছোৱালীজনীয়ে নিজৰ চকুকে বিশ্বাস কৰিব নোৱাৰা কিবা এটা আচৰিত দৃশ্য দেখা পায়। তাই দেখে যে হঠাৎ নিধিবনৰ সকলো গছ গোপী হৈ পৰে আৰু শ্ৰীকৃষ্ণ স্বয়ং তালৈ আহি গোপীসকলৰ লগত ৰাস লীলা কৰিবলৈ ধৰে। এই দৃশ্য দেখি ছোৱালীজনীয়ে ক'বলৈ ধৰে, হে কৃষ্ণ, মোক এৰি নাযাবা। তেতিয়া শ্ৰীকৃষ্ণই কয় যে মইতো সদায় তোমাৰ লগত আছিলোঁ, তোমাৰ পৰা কেতিয়াও বিচ্ছিন্ন হোৱা নাছিলোঁ, তোমাৰ হৃদয়ত
মই সদায় উপস্থিত আছিলোঁ। এই কথা শুনি ছোৱালীজনীয়ে কয়, মোৰ হৃদয়ত তুমি ক'ত আছা, মোক দেখুওৱা। ইয়াৰ পিছত শ্ৰীকৃষ্ণই ছোৱালীজনীক তেওঁৰ সেই ৰূপ দেখুৱালে য'ত তেওঁ সকলোতে বাস কৰে। এই ৰূপ দেখি ছোৱালীজনী অচেতন হৈ মাটিত পৰি যায়। চকু মেলিলেই ছোৱালীজনীয়ে চুক কোণত ভগৱানক দেখা পাবলৈ আৰম্ভ কৰে। বেৰ হওক বা মাটিত খোজকঢ়া পিপৰা হওক বা জীৱ জন্তু বা গছ গছনি হওক, সকলোতে ভগৱানক দেখা পাবলৈ আৰম্ভ কৰে। ছোৱালীজনীৰ বাৰু ইয়াৰ পাছত কি হ'ল? আপোনালোকে জানি আচৰিত হ'ব যে ছোৱালীজনীয়ে পিছত শ্ৰীকৃষ্ণৰ সৈতে আনুষ্ঠানিকভাৱে বিবাহ পাশত আবদ্ধ হয়। মানুহে এই ছোৱালীজনীক মীৰা বুলি কয় আৰু বিচাৰিলে আজিও এই মীৰাক ক'ৰবাত বৃন্দাবনৰ ৰাজপথত পোৱা যাব।